ৱেলকিন ৰেচিডেন্সি প্ৰাংগণত অনুষ্ঠিত কৰা হয় তৃতীয় লিংগৰ লোকসকলৰ এক মত বিনিময় অনুষ্ঠান। অসমৰ বিভিন্ন জিলাৰ পৰা অহা তৃতীয় লিংগৰ লোকসকলে সমাজৰ একাংশ লোকৰ পৰা পোৱা অৱহেলা, ব্যৱহাৰ আৰু ষড়যন্ত্ৰৰ এখন বাস্তৱ অভিজ্ঞতাৰ বিষয়ে কয়। অনুষ্ঠানত অল মণিপুৰ নুপি মানবী এছ'চিয়েশ্যনৰ সম্পাদিকা উপস্থিত হয়। শোণিতপুৰ জিলাৰ তেজপুৰৰ ৱেলকিন ৰেচিডেন্সিৰ হোটেলৰ প্ৰাংগণত আৰু এটি অনুষ্ঠান আয়োজিত কৰে ছলিডাৰিটি ইভেণ্টে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলাৰ কিছুসংখ্যক তৃতীয় লিংগৰ লোকসকল আৰু সুদূৰ মণিপুৰৰ পৰা অহা ছলিডাৰিটি ইভেণ্টৰ বিষয়াসকলৰ লগতে উপস্থিত থাকে আৰু এই অনুষ্ঠানৰ যোগেদি আমন্ত্ৰিত তেজপুৰৰ সংবাদ কৰ্মীসকল। ইয়াৰ পিছতে এই অনুষ্ঠানটি শুভাৰম্ভ কৰে লগতে সাংবাদিক আৰু তৃতীয় লিংগৰ সৈতে মত বিনিময় কৰে আৰু এই অনুষ্ঠানটিত আঁত ধৰে হাজোৰ পৰা অহা মৰমী মইনা বিবেকৰ লগতে বন্ধু-বান্ধৱীসকল। আজি এই অনুষ্ঠানৰ যোগেদি কিছু কথা আমাৰ সাংবাদিকৰ আগত মন্তব্য ৰাখে। डेवलपमेंट आ रही है, ये ट्रांसजेंडर रूल्स 2020 को लेके आ रही है। इसलिए ट्रांसजेंडर लोग के जीवन को थोड़ा सफलता बनने के लिए, थोड़ा अच्छा होने के लिए मीडिया का रोल बहुत बड़ा है। जैसे कि मीडिया लोग कहानी छाप सकती है ट्रांसजेंडर लोग की, और अगर कोई हमला किया या कोई वायलेंस हुआ ट्रांसजेंडर के ऊपर में, अगर इस वायलेंस को ट्रांसजेंडर लोग पुलिस लोगों ने ट्रांसजेंडर का कंप्लेन नहीं लिया तो मीडिया लोग आके उसको वो कहानी छाप सकते हैं।